তামাৰ হাতত চাইবাৰ অপৰাধীৰ জালত পৰিছে ক্ষুদ্ৰ ব্যৱসায়ী। ব্যৱসায়ীজনৰ পৰা লুটি নিলে 4,72,548 টকা। ধুবুৰীৰ তামাৰ হাতৰ সন্তোষ কুমাৰ সাহা নামৰ ব্যৱসায়ীজনৰ পৰা প্ৰবঞ্চনাৰে লুটি নিলে এই ধনখিনি। সন্তোষ কুমাৰ সাহাৰ মোবাইললৈ 1800889999 নম্বৰৰ পৰা আহিছিল এটা ফোন কৰি নিজকে বন্ধন বেংকৰ মেনেজাৰ বুলি অচিনাকি লোকজনে দিছিল পৰিচয়। ভুক্তভোগীৰ মোবাইললৈ কেৱাইচিৰ নামত আহিছিল এটা PDF ফাইল সদৃশ এপ আৰু এপত থকা সকলো পূৰণ কৰাৰ লগে লগে লোকজনলৈ আহে এটা OTP আৰু OTP দিয়াৰ লগে লগে সন্তোষ কুমাৰ সাহাৰ বন্ধন বেংকত থকা একাউণ্টৰ পৰা অপৰাধীয়ে লুটি নিয়ে ধনখিনি। এই ঘটনাৰ পিছতে দিশহাৰা হৈ পৰিছে ক্ষুদ্ৰ ব্যৱসায়ীজন। তামাৰহাট অঞ্চলৰ বেছিভাগ বন্ধন বেংকৰ গ্ৰাহকৰ লগতে হৈছে অনুৰূপ ঘটনা। টকাখিনি ঘূৰাই পোৱাৰ আশাত এতিয়া তামাৰহাট আৰক্ষীৰ কাষ চাপিছে ভুক্তভোগী। কিন্তু আমিও আমাৰ দৰ্শকসকলক ক'ব বিচাৰিছোঁ যে আপোনালোকলৈও যদি এনেদৰে বেংকৰ নাম লৈ কোনো অচিনাকি নম্বৰৰ পৰা আহে ফোন, তেনেহ'লে আপোনালোকে তেওঁলোকে কৰিবলৈ দিয়া কামবোৰ নকৰিব, নহ'লে আপোনাৰো অৱস্থা হ'ব এই ব্যৱসায়ীজনৰ দৰে। আমার নাম শ্রী সন্তোষ কুমার সাহা। কালি একটা ব্যাংকের পর একটা ফোন আহিলে, একটু ম্যানেজার স্যার বলে কইছে। তো ব্যাংকের পর ম্যানেজার স্যারে মোর একটা তথ্য বিচারাইছে। তথ্য বিচারার পিছতে মোক একটা OTP আহিলে, মই OTP তো দিলোঁ। তো গোটাইখানি অ্যাডজাস্টমেন্ট চাইছে, মই গোটাইখানি দিছোঁ আর কি, গোটাইখানি দিছোঁ। তো দেওয়ার পিছত একটু মোর মোবাইলে তো ফোন নাহে, একটু কানেক্টেড করা আছে। তো মই তো বড় টের পালো যে এইটো কিবা একটা হেৰি হৈছে নাকি। তাৰপিছত মই বেংকতে ফোন কৰিলোঁ। তো বেংকৰ পৰা মোক ক'লে যে তুমি সিমটো খুলি ৰাখা। মই সিমটো খুলিছোঁ, ডাটাটো অফ কৰিছোঁ। তো অফ কৰাৰ পিছতে বেংক চেক কৰি মোক জনালে যে এইটো টাকা কিন্তু আপোনাৰ একাউণ্টৰ পৰা নাই হৈ গৈছে। তামাৰ হাতত চাইবাৰ অপৰাধীৰ জালত পৰিছে ক্ষুদ্ৰ ব্যৱসায়ী। ব্যৱসায়ীজনৰ পৰা লুটি নিলে 4,72,548 টকা। ধুবুৰীৰ তামাৰ হাতৰ সন্তোষ কুমাৰ সাহা নামৰ ব্যৱসায়ীজনৰ পৰা প্ৰবঞ্চনাৰে লুটি নিলে এই ধনখিনি। সন্তোষ কুমাৰ সাহাৰ মোবাইললৈ 180088999999 নম্বৰৰ পৰা আহিছিল এটা ফোন কৰি নিজকে বন্ধন বেংকৰ মেনেজাৰ বুলি অচিনাকি লোকজনে দিছিল পৰিচয়। ভুক্তভোগীৰ মোবাইললৈ কেৱাইচিৰ নামত আহিছিল এটা PDF ফাইল সদৃশ এপ আৰু এপত থকা সকলো পূৰণ কৰাৰ লগে লগে লোকজনলৈ আহে এটা OTP আৰু OTP দিয়াৰ লগে লগে সন্তোষ কুমাৰ সাহাৰ বন্ধন বেংকত থকা একাউণ্টৰ পৰা অপৰাধীয়ে লুটি নিয়ে ধনখিনি। এই ঘটনাৰ পিছতে দিশহাৰা হৈ পৰিছে ক্ষুদ্ৰ ব্যৱসায়ীজন। তামাৰহাট অঞ্চলৰ বেছিভাগ বন্ধন বেংকৰ গ্ৰাহকৰ লগতে হৈছে অনুৰূপ ঘটনা। টকাখিনি ঘূৰাই পোৱাৰ আশাত এতিয়া তামাৰহাট আৰক্ষীৰ কাষ চাপিছে ভুক্তভোগী। কিন্তু আমিও আমাৰ দৰ্শকসকলক ক'ব বিচাৰিছোঁ যে আপোনালোকলৈও যদি এনেদৰে বেংকৰ নাম লৈ কোনো অচিনাকি নম্বৰৰ পৰা আহে ফোন, তেনেহ'লে আপোনালোকে তেওঁলোকে কৰিবলৈ দিয়া কামবোৰ নকৰিব, নহ'লে আপোনাৰো অৱস্থা হ'ব এই ব্যৱসায়ীজনৰ দৰে। আমার নাম শ্রী সন্তোষ কুমার সাহা। কালি একটা ব্যাংকের পর একটা ফোন আহিলে, একটু ম্যানেজার স্যার বলে কইছে। তো ব্যাংকের পর ম্যানেজার স্যারে মোর একটা তথ্য বিচারাইছে। তথ্য বিচারার পিছতে মোক একটা OTP আহিলে, মই OTP তো দিলোঁ। তো গোটাইখানি অ্যাডজাস্টমেন্ট চাইছে, মই গোটাইখানি দিছোঁ আর কি, গোটাইখানি দিছোঁ। তো দেওয়ার পিছত একটু মোর মোবাইলে তো ফোন নাহে, একটু কানেক্টেড করা আছে। তো মই তো বড় টের পালো যে এইটো কিবা একটা হেৰি হৈছে নাকি। তাৰপিছত মই বেংকতে ফোন কৰিলোঁ। তো বেংকৰ পৰা মোক ক'লে যে তুমি সিমটো খুলি ৰাখা। মই সিমটো খুলিছোঁ, ডাটাটো অফ কৰিছোঁ। তো অফ কৰাৰ পিছতে বেংক চেক কৰি মোক জনালে যে এইটো টাকা কিন্তু আপোনাৰ একাউণ্টৰ পৰা নাই হৈ গৈছে।